এই হিয়া কেমেৰা হেডে এই যে কেমেৰা থিন চুৱেক নাই লাগি আন্ধাৰ কৰক নাই। হেল্ল' কৃষক বন্ধুসকল, আজি আপোনালোকৰ আগত ভোট জলকীয়া পুলি কেনেদৰে কাটিং কৰা হয় অধিক উৎপাদনৰ বাবে তাকে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকে যদি উপকৃত হয়, কিঞ্চিত হ'লেও উপকৃত হ'লে মোৰ শ্ৰম সাৰ্থক হ'ব বুলি ভাবোঁ। বন্ধুসকল, ভোট জলকীয়া পুলি ৰোৱাৰ পিছত আপোনালোকে অধিক উৎপাদনৰ বাবে কাটিং কৰিব লাগিব। কাটিং কেনেদৰে কৰে মই আপোনালোকক দেখাইছোঁ, এয়া চাওক। ভোট জলকীয়া পুলি কাটিং কৰিবলৈ হ'লে মানে ৰোৱাৰ ঠিক 15-20 দিনৰ পিছত আপোনালোকে ভোট জলকীয়া পুলিটো কিমানখিনি উচ্চতাত লাগে আপোনালোকক নিৰীক্ষণ কৰি কিমাননো ডাল লাগে। যদি 4-5টা লাগে তেতিয়াহ'লে এই পুলিটোৰ ইয়াত চাওকচোন, 1, 2, 3, 4টা গাঁঠি পালেগে তাতে আপোনালোকে হয় চোকা বেলেট এখনেৰে কাটিব পাৰে, নহয় হয়তো দুদিনমান কাৰণে এনে ভাঙি থৈ দিব পাৰে, এনেকৈ মুটুকাই পিনি এনেকৈ পকাই পিনি ভাঙি থৈ দিব পাৰে। তাৰপিছত আপোনালোকৰ কেইদিনমান পিছত দেখিব তলৰ যিবোৰ পোখা আছে সেইবোৰ লহপহকৈ বাঢ়ি আহিব। আপোনালোকে দেখিব গছজোপা এই চাহ কলম কৰাৰ নিচিনাকৈ সকলোফালে ডাল মেলিব, সকলোকেইটা ডাল একে সমানে হৈ আহিব। তেতিয়া আপোনালোকৰ উৎপাদনটো বহুত বেছি হ'ব। গতিকে বন্ধু বান্ধৱীসকল, অধিক উৎপাদনৰ বাবে আপোনালোকে এনেদৰে কাটিং কৰিব পাৰে। তাৰপিছত ৰোৱাৰ ক্ষেত্ৰত এইবোৰ সাৰ আমি প্ৰয়োগ কৰোঁ। সাৰবোৰ চাওক কেনেদৰে দিওঁ। মাটি চাহ কৰাৰ পিছত এইবোৰ সাৰ দিয়া হয়। এই ক'লা সাৰবিধ আপোনালোকে দেখিছে, এইখিনি হ'ল ষ্টাৰ গ'ল্ড জৈৱিক সাৰ, বজাৰত পোৱা যায়, আপোনালোকে পাব নিশ্চয় দোকানলৈ গ'লে। এইখিনি সাৰ ইয়াত মিহলাই দিয়া হয়, যিখিনি আমি প্ৰতিটো গাঁতত এমুঠি এমুঠি প্ৰায় শকতকৈ এমুঠি দি দিওঁ। তাৰপৰা মিহলাই কিনি এনেদৰে মিহলাই কিনি ইয়াত গোবৰো আছে দেই, গোবৰ, সাৰ আৰু খলিয়ৈ দিয়া হয়। এইখিনি খলিয়ৈ, গোটা খলিয়ৈ গুড়ি কৰি লোৱা হয়। তাৰপৰা সাৰ, গোবৰ আৰু এই ষ্টাৰ গ'ল্ড কলাত দেখাইছিলে সেইটো মিহলি কৰি দিয়া হয়। তাৰোপৰি সেই গোবৰখিনিৰ লগতে আপোনালোকে এইকেইটা ধৰক লাইট বেমাৰৰ কাৰণে আপোনালোকে চেফটিকৰ কাৰণে দিব পাৰে। এইটো ইকমেক্সটো, এইটো অন্যান্য ভিটামিন আছে ইয়াকো মিহলাব পাৰে। মই আগতে কৈছিলোঁ যে আপোনালোকক সুস্থ পুষ্ট এজোপা গছ বেছি দিনলৈ ৰাখিবলৈ হ'লে মানে এইবোৰ দৰৱ দি ল'বই লাগিব। এইটো 1 লিটাৰ 1 স্প্ৰেয়াৰত মিলাই দিয়া হয়। তাৰপৰা ৰোৱাৰ আগতে স্প্ৰে কৰি লোৱা হয়। মাটিডোখৰ চাহ কৰাৰ বিষয়টো আগৰ ভিডিঅ' আপোনালোকক ক'লোৱেই। ইয়াত মানে আগতেই গোবৰ আৰু এইটো কি বুলি কয় তোমাৰ ব্ৰইলাৰ হাগা এইবোৰ মিহলি কৰি হাল বোৱা হ'ল। কেইবাচাহো হাল বাই মাটি মিহি কৰি এনেদৰে ব্ৰেড মানে ভেটি প্ৰস্তুত কৰা হয়। তাৰপৰা মেহনত আছে, এইবোৰ মেহনত কৰিবই লাগিব কিবা এটা ভাল উৎপাদন পাবৰ কাৰণে। এনেদৰে পাতি কৰি শাৰী শাৰীকৈ কৰি লোৱাৰ পিছত মালচিন পেপাৰ পাৰি আপোনালোকে ধুনীয়াকৈ বিন্ধা কৰি ল'ব। নিৰ্দিষ্ট পৰিমাণত কিমানখিনি দিলে হয় তেনেকুৱাকৈ। তাৰপৰা সেই আমি মিক্স কৰি লোৱা গোবৰ সাৰখিনি আৰু ষ্টাৰ গ'ল্ড জৈৱিক সাৰ, এইবোৰ ষ্টাৰ গ'ল্ড জৈৱিক সাৰ মিহলি কৰি থোৱাখিনি আছে। ইয়াত কেইবা প্ৰকাৰো আছে, মানে ধৰি লওক সৰিয়হৰ খলি আছে, তাৰপৰা ষ্টাৰ গ'ল্ড, গোবৰ, তাৰপৰা এই যে ইকমেক্স, তাৰপৰা ইণ্ডোফিল দেখাইছিলোঁ যে সেইখিনি মিহলি কৰি থোৱা আছে ইয়াতেই। কাৰণ কেলৈ মাটিৰ লগতে মিহলি কৰি দিলে পট কৰে মানে এইবোৰ বেমাৰবোৰ আহি আপোনালোকৰ গছজোপাত নালাগিব। গতিকে সেইখিনি মিহলি কৰি পিনি এনেদৰে মিহলি কৰি গাঁতটোত ধুনীয়াকৈ এই গোটা গোটা মাটি ওলাই এইবোৰ এতিয়া ভাঙি পেলাব লাগে। ক'ৰবাত গোটা মাটি ওলাই মিহি কৰি ভাঙি লৈ আপোনালোকে পুলিবোৰ ৰোপণ কৰিব। তাৰপৰা কাটিং কৰা পদ্ধতিটোতো আপোনালোক কৈছোঁ নহয়, এইটো ঠিক গাঁঠি 3-4টা গাঁঠি এৰি তাতে মুচুকাই ভাঙি দিব, নহ'লে ভাল মানে কি বুলি কয় এইখন ষ্টিলৰ কটাৰীৰে চাকুৱে কাটি দিব।
কাটিবলৈ হ'লে মানে আপোনালোকে পিছত চেফটিকৰ দৰৱ মাৰি দিব লাগিব দেই। দিনটোৰ ভিতৰতে মাৰি দিয়ক অকণমান পাতলকৈ হ'লেও, তেতিয়া আপোনালোকৰ গছজোপা চেফটিক নহ'ব, মানে ভালদৰে তলৰ পোখাবোৰ ডাঙৰ হৈ আহিব। বন্ধুসকল, কাটিং কৰা পদ্ধতিটো চমুকৈ কৈ আছোঁ আপোনালোকক, নিশ্চয় আপোনালোকে বুজিব পাৰিছে। সেয়েহে অধিক উৎপাদনৰ বাবে আপোনালোকে কাটিং কৰক। কাটিং কৰিলে কিন্তু দুদিনমান দেৰি হয় ফচল পাওঁতে, কিন্তু বেছিকৈ পাব দেই, সেইটোৱে জানিব। কাটিং কৰাৰ লাভ সেইটো, দুদিনমান ৰখিব লাগে। যি কি নহওক, আৰু কাষত আমি এইবোৰ গোমধান লগাইছোঁ, এইবোৰ গোমধান লগাই দিছোঁ ছাইডে ছাইডে, চাৰিওকাষে লগাইছোঁ। এইজোপা তাতে কি বুলি কয়, সৰিয়হৰ খলিত অহা মেনকা না কি, 4জোপামান সঁচৰ কাৰণে ৰাখিছোঁ দেই। কি হয়, এইবোৰ গোমধান গজিছেই, গোমধানৰ পুলি গজিছে। আজিকালি হোৱা নাই ৰুবলৈ, দুদিনমান পিছত ৰুলে ভাল হয়, কিন্তু এতিয়া পানী যোগান ধৰিলে এতিয়াও আগতীয়া হ'ব গোমধানটো। আপোনালোকে ৰুব পাৰে ছাইডত। তাৰপিছত সাৰ দিয়া পদ্ধতিটো দেখালোঁ। সাৰত আৰু এটা বস্তু ক'বলৈ পাহৰিলোঁ দেই মই, এইটো কি বুলি কয়, জ্বলা ফুটছাইও মিলাই ল'ব। সেই যে যিমুঠি আমি এমুঠি গাঁতত যে এমুঠি এমুঠিকৈ দি আছোঁ, সেইবোৰ মানে জ্বলা ফুটছাই অকণমান দি ল'ব লাগে সাৰখিনিৰ লগতে। এই ৰোৱাৰ সময়ত যিমুঠি পিক আপ ল'বৰ কাৰণে পুলিটো সোনকালে, পিছততো সকলো ভেটিটোতেই আছেই, মানে বিটটোত সাৰ দিয়া আছেই। তেনেধৰণে খেতি কৰক কৃষক বন্ধুসকল। এইখিনি খেতি কৰিছোঁ। আৰু আপোনালোকে পানী যোগান ধৰিব লাগিব দেই, ভাল ধৰণে পানী যোগান ধৰিব লাগে। আৰু দুদিনমান কাৰণে এই ছাঁ ঢকুৱা, কল ঢকুৱাই ছাঁ দি দিলে ভাল। লেৰেলি গ'লে মানে ই থমকি যায় কেইদিনমান, গতিকে কল ঢকুৱা দি দিব লাগে। তাৰপৰা পানী যোগানৰ কাৰণে এই বৰিং ছিষ্টেম কৰি দিলে বেছি সুবিধা হয়। আমি মটৰৰ পৰা দি আছোঁ, বহুত কষ্ট হয়। যি কি নহওক, কষ্টৰ ফল মিঠা বুলি কয়, কষ্ট কৰি আছোঁ। মোৰ লগতে এইজন বন্ধু, আমি দুজনে কৰিছোঁ খেতি, বাকীবোৰ হাজিৰা ঠিকা লগাই আছোঁ। আমি দুজনে খেতি কৰিছোঁ এইখিনি, প্ৰায় 4 বিঘা মাটি হ'ব। যি কি নহওক বন্ধুসকল, আপোনালোকে নিশ্চয় কাটিং পদ্ধতি চমুকৈ হ'লেও বুজিলে। আজিলৈ আহোঁ, আকৌ নতুন এটা ভাল ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিম আপোনালোকৰ বাবে। শেষত বন্ধুসকল, ছাবস্ক্ৰাইব কৰিব চেনেলটো মোৰ। তাৰপিছত কমেণ্টত জনাব কেনেধৰণে পাইছে। মই খেতি কৰা পদ্ধতিটো আনেও পোৱাতকৈ শ্বেয়াৰ কৰি দিব। যদি উপকৃত হয় ৰাইজে, মোৰ শ্ৰম সঁচাকৈয়ে সাৰ্থক হ'ব। শেষত ধন্যবাদ বন্ধুসকল। জয় আই অসম।